Hello guys, welcome to my another vlog. এতিয়া আমি সকলোৱে মিলি আমাৰ ঘৰৰ সদস্যকেইজনে মিলি আমি মন্দিৰলৈ যাবলৈ ওলাইছো, বিষ্ণু মন্দিৰ, কালীপুৰৰ বিষ্ণু মন্দিৰলৈ যাবলৈ ওলাইছো। কিয়নো আজি মোৰ পৰম দেৱতা হাজবেণ্ড, মোৰ স্বামী আজি জন্মদিন। সেয়ে এটি ভগৱানৰ ওচৰত মূৰ দুৱাই আহোঁগৈ বুলি আমি গোটেইকেইটা ওলাইছোঁ। একমাত্ৰ মোৰ সৰু ল'ৰাটো আমাৰ লগত অহা নাই, আমি গোটেইকেইটাই যাবলৈ ওলাইছোঁ। এয়া কাণফুলিযোৰ দেখুওৱাৰ অৰ্থ হ'ল কি জানেনে বন্ধুসকল? এয়া চাওকচোন, মই কাণফুলিযোৰ দেখাইছোঁ, এয়া মুকুতাৰ কাণফুলি হয়। এইযোৰ মোৰ হাজবেণ্ডে কিনি দিছিলে, গিফ্ট কৰিছিলে বুলি ক'ব পাৰি, কিন্তু মই কোনোদিন পিন্ধা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম মই পিন্ধিছোঁ মোৰ হাজবেণ্ডৰ জন্মদিনৰ দিনা। আজি তেওঁৰ যিহেতু জন্মদিন, মই তেওঁৰ কথা মনলৈ আনি পিনে মই বোলো নহয়, তেওঁ দিয়া এটা বস্তুকে মই আজি পিন্ধিম। সকলোখিনি বস্তু তেওঁৰেই যেনিবা, তথাপি এই কাণফুলিপাত মই কেতিয়াও পিন্ধা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ। তাৰমানে তেওঁ মোক কিনি দিয়াও আজি বোধহয় 7-8 বছৰ হৈ গ'ল। তেওঁতো আমাক এৰি থৈ যোৱাই 6 বছৰ হ'ল। সেয়ে মই সেইটো যি নহওক আপোনাক গৈ আছোঁ যেতিয়া আপোনাক দেখুৱাই গৈ থাকিম। এয়া অদশেষত আমি সকলোৱে সেৱা আতি জনাই ল'লোঁ। আমি এতিয়া অকণমান শৰাই এখনকৈ উলিয়াই আগবঢ়াম ভগৱানৰ ওচৰত। তো মই বিষ্ণু মন্দিৰ যোৱাৰ অৰ্থ এইটোৱেই হ'ল, হয়তো আপোনালোকে ভাবিব বেলেগ মন্দিৰলৈও যাব পাৰিলোঁ হয়। বিষ্ণু মন্দিৰ এইকাৰণে গৈছোঁ, আজি কেইবছৰমান পৰা এয়া মাজতে আমি নামি পিনে এই দশকৰ্মাখনৰ পৰা কেইটামান চাকি, মাটিৰ চাকি কিনি ল'লোঁ। শলিতা, মিঠাতেল আৰু কি কিনিছোঁ বন্ধুসকল মোৰ মনত পৰা আছে, ধূপকাঠিৰ পেকেট, আকৌ আৰু কিনিছোঁ মোৰ ঘৰৰ কাৰণেও কেইটামান বস্তু কিনিছোঁ, যেনেকৈ নকুল দানা, তৰমুজ, এইবিলাক কিনি লৈছোঁ। আপোনালোকে দেখিছে চাকিকেইটা মানুহজনৰ হাতনে ধুৱাইও লৈছোঁ, যিহেতু আমি পূজা দিম। এয়া গৈ থাকোঁতে অন দ্য ৱে আমি এজনী আইতাক মানে চকুত পৰিলে আৰু খোজকাঢ়ি গৈ আছে ৰ'দত। এয়া মোৰ বোৱাৰীয়ে তেওঁক কিবা এটা দিলে আৰু যিকি নহওক আমি মন্দিৰ আহি পাইছোঁহি বন্ধুসকল। এয়া বিষ্ণু মন্দিৰ। আপোনালোকক কোৱাই নহ'ল নহয় বিষ্ণু মন্দিৰলৈ কেলৈ আহিছোঁ, কিয়নো মোৰ হাজবেণ্ডৰ আজি ৰামনৱমী। এয়া আজিতো মোৰ হাজবেণ্ডৰ জন্মদিন। আমি জন্মদিনৰ দিনা তেওঁ আমাক এৰি থৈ যোৱাৰ পিছৰ পৰা তেওঁৰ জন্মদিনৰ দিনা আমি ঘৰতে অকণমানকৈ আমি নাৰায়ণ পূজাখন কৰোঁ, কিন্তু এইবাৰ কৰিব নোৱাৰিলোঁ বিশেষ অসুবিধাৰ কাৰণে। সেয়ে বোলো নাৰায়ণ মন্দিৰতে অলপমান মূৰ দুৱাই যাওঁ বুলি আমি গোটেইকেইটা ওলাই আহিছোঁ। এই মন্দিৰৰ চিৰিকেইটা বহুত ওখ, মানে একদম বহুত ওখ চিৰি হয়। আপোনালোকে যোৱাসকলে গমেই পাইছে, একদম ঠিক ভাল নহয় চিৰিবিলাক, ষ্টেপবিলাক বহুত মানে দূৰে হাইটটো বেছি, ষ্টেপবিলাকৰ হাইটটো বেছি। যি কি নহওক এয়া হ'ল বিষ্ণু মন্দিৰ। বিষ্ণু মন্দিৰ খুব কমেই থাকে, হয় নে নহয়? আপোনালোকেও জানে চব মন্দিৰ ইমান বেছি, বিষ্ণু মন্দিৰ কম থাকে। এয়া হ'ল নাৰায়ণ বা বিষ্ণু মন্দিৰ বুলি কয়। এয়া নাৰায়ণ আছে, এয়া শিলাখণ্ডৰ ওপৰত, এই শিলাখণ্ডই নাৰায়ণ বুলি পূজা কৰা হয়। এতিয়া আমি ধূপকাঠি চাকি সকলোখিনি জ্বলাই দিম। তেওঁ যাতে য'তে থাকে যেন ভালে কুশলে থাকক আৰু আমাক যেন আশীৰ্বাদ দি থাকক, সেই কামনাৰে ভগৱানৰ ওচৰত মূৰ দুৱাইছোঁ। গোটেই পৰিৱেশটো দেখাই আছোঁ, ভিউখিনি, মন্দিৰৰ ভিউখিনি চাওকচোন। এই ঘোঁৰাকেইটা ইমান ভাল লাগে। মন্দিৰৰ সেইখন গেট হয়, একচুৱেলি 2খনকৈ গেট আছে এই মন্দিৰৰ, বিষ্ণু মন্দিৰৰ। এইটো কালীপুৰত অৱস্থিত দেই, কালীপুৰ, গুৱাহাটী কালীপুৰত অৱস্থিত। এয়া ধুনীয়া চাকিবিলাক ৰেডি কৰি দিছে। এয়া আহোঁতে আপোনালোকে দেখিছেই, মন কৰিছেনে নাই? চাকিখিনি কিনোতে কিন্তু একেলগে ধুইও আনিছিলোঁ। মানুহজনে মোক ধুনীয়াকৈ ধুই দিছে, শলিতা কাটি দিছে, যাতে আমি আহি পিনে পূজাখিনি কৰাত অসুবিধা নহয়।
এয়া লগত থাকিব আমি আহি পোৱাত অতি পলম হ'ল তথাপি মনটো খুব ভাল লাগিছে আহিব যে পাৰিছোঁ কিয়নো নেক্সট নাইটত সিহঁতে বিহু চাবলৈ গৈছিলে মোৰ ধুনু বাবা মিঠু হয়তো যোৱা নাই মোৰ সৰু বেটা যোৱা নাই তো বহুত ৰাতিপুৱা ফালে আহিছিলে বিহু চাই বিহুটো ৰাতিপুৱাই শেষ হয় প্ৰায়ে সেইকাৰণে ৰাতিপুৱাৰ ফালে আহিছিলে সেইকাৰণে তেওঁলোকে অলপ শুবলৈ টাইম দিছিলোঁ মই সেইকাৰণে অকণ দেৰিকৈ ওলাই আহিলোঁ যিকোনো দেৰিকৈ আহিলেও মনটো খুব ভাল লাগিলে নিজৰ হাতেৰে সকলোখিনি কৰিলোঁ ধূপকাঠি জ্বলোৱাৰ পৰা প্ৰসাদ আগবঢ়োৱাৰ পৰা আপোনাক ক'ব পাহৰিছে ফল প্ৰসাদ একো অনা নাই যিহেতু আমি দেৰি হৈছে সেইকাৰণে আমি অকণমান মিঠাই লৈ আহিছিলোঁ আৰু মিঠাই আগবঢ়ালোঁ ভগৱানৰ ওচৰত সেই মিঠাইকে আমি সকলোৱে যিমান মন্দিৰখিনিত মানুহ আছে আপোনালোকে দেখিছে মন্দিৰখনত যিমানখিনি মানুহ আছে সকলোকে অলপ অলপ ভগাই দিলোঁ সৰু সৰুকৈ ছিঙি পেলাই ভগাই দিছোঁ কিয়নো আমি সিমান মিঠাইটো অনা নাছিলোঁ মানুহ বেছি আছিলে পানীৰ মাজত নদীৰ মাজত কাৰ লগত লগত এনেকৈ লাগে পানীত যেন শুই আছে এইখিনি ফালে বহি আছে ডুবি যায় আৰু এইটোৱেই মন্দিৰৰ আৰু একদম ওচৰতে এইটো মন্দিৰৰে কিমান পানী হয় দেখিছে বানপানী ষ্টেচু হয় এই যে মই আপোনাক দেখাই আছোঁ কেলৈ জানে এই যে ষ্টেচুটোৰ ওপৰত বিষ্ণু বহি আছে শুই আছে মানে এইটো বানপানী হ'লে পূৰা বিষ্ণু ভৰিলৈকে পানীখিনি আহে সেই খুঁটিকেইটা হৈছে উত্তৰ গুৱাহাটীলৈ যোৱা যে ব্ৰিজখন বনাব সেইখন ব্ৰিজৰ লগত যে যোগাযোগ হৈ যাব যিখিনি আপোনাৰ ভিউ উত্তৰ গুৱাহাটীলৈ যোৱা খুঁটি এই দূৰৰ দলংখন দেখাবলৈ চেষ্টা কৰিছে উত্তৰ গুৱাহাটীলৈ যিখন দলং বনাই আছে সেই দলংখন দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ কিন্তু আমি এই ভিউখিনি যিমানখিনি পাৰোঁ উঠাইছোঁ কিন্তু ৰ'দৰ কাৰণে আনন্দ বাবা এইটো কি গেষ্ট হাউচ বুলি ক'লি অঁ বন্ধুসকল এয়া মই মন্দিৰৰ ঠিক নিচেই ওচৰতে আমি জাষ্ট যাবলৈ ওলাইছিলোঁ ঘৰলৈ বুলি ঘৰ মানে কি আৰু এটা মন্দিৰত সোমাম আপোনালোকে দেখাই পাব কিন্তু হঠাৎ এই মানে ভিউটো মোৰ চকুত পৰাৰ লগে লগে মই গাড়ীখনৰ পৰা নামি গ'লোঁ এইটো কিন্তু বিষ্ণু মন্দিৰৰ ওচৰতে ঠাইখিনি মানে মোৰ ভাল লাগিছে সেইকাৰণে মোৰ চকুতে বোলে আপোনালোকেও চাওক নতুন ব্ৰিজখন যেন ওপৰৰ আকাশখন যেন মাটি চুই আছে পানীখিনিত জিলিকি উঠিছে নীলা ৰংবিলাক কি মধুৰ দৃশ্য এই দূৰৰ একদম সেই খুঁটিকেইটা জিলিকি আছে যিটো নেকি উত্তৰ গুৱাহাটীলৈ সংযোজিত হ'ব সেই দলংখন সাপৰ দৰে পৰি আছে যিখন অলৰেডি বনোৱা হৈ গৈছে আপোনালোকে দেখিছে গাড়ী মটৰ গৈ আছে সেই দলংখন এইফালৰ পৰা সেই উত্তৰ গুৱাহাটীত মানে বেলেগ এখন ঠাইলৈ মানে উত্তৰ গুৱাহাটীত যোগ কৰিব আপোনালোকক দলংখন হ'বলৈ দেৰি আছে যি উত্তৰ গুৱাহাটীলৈ যোৱা দলংখন এয়া আপোনাক দেখিছেনে বন্ধুসকল চাওকচোন দূৰৰ খুঁটিকেইটা দেখাই আছোঁ দূৰৰ পৰা খুঁটিকেইটা দেখাই আছোঁ মই জুম কৰিব পাহৰিয়ে গ'লোঁ আৰু সেই নতুনকৈ বনোৱা ব্ৰিজখন সেই ঘৰটোত মই যিমান জুম কৰি আনিছোঁ এইখন হ'ল শ্মশান মানুহৰ জীৱনৰ নাটকৰ যৱনিকা শেষ হোৱা এইখন শ্মশান মানুহ জাতিৰ যৱনিকা যে নাটকখন শেষ হয় জীৱনৰ সেয়ে তাতে গৈ শেষ হয় এয়া আমি এতিয়া আকৌ গাড়ীত আহি উঠিলোঁ এতিয়া আমি মালিগাঁৱৰে আৰু এটা মন্দিৰত যাম বন্ধুসকল চাই থাকক লগত থাকিব আপোনালোকে মই ঘৰৰ পৰাই ভাবি আহিছোঁ যে আমি দুটা মন্দিৰত যাম তাই আপোনালোকে দেখিলে বিষ্ণু মন্দিৰ এয়া আমি আহি মালিনীৰ কালী মন্দিৰ মালিগাঁৱৰ কালী মন্দিৰ এয়া এই কালী মন্দিৰটো ৰেলৱে কালী মন্দিৰ সকলোৱে জানে সেইদিনা আজি ৰামনৱমী আজি উখল মাখল পৰিৱেশ আপোনালোকে গোটেইখন চাই থাকক মই ভইচ মেছেজ দি আপোনালোকক আমনি নকৰোঁ আপোনালোকে দৰ্শন কৰক কালি মানুহ দৰ্শন কৰক মই যিমানখিনি পাৰোঁ আপোনালোকক কেপচাৰ কৰি দেখাই আছোঁ ফটো দেখাইছোঁ আপোনাৰ লগতে থাকিব চাই থাকক
বন্ধুসকল আপোনালোকে চাই আছে নিশ্চয় এয়া হ'ল কুমাৰী পূজা আৰম্ভ হ'ব এতিয়া আৰু মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম মই এতিয়া কুমাৰী পূজা আজি চাবলৈ পাম আপোনালোকে হয়তো সকলোৱে বেছিভাগে হয়তো দেখিছে কুমাৰী পূজা মই কিন্তু দেখা নাই কুমাৰী পূজা এই মোৰ ফাৰ্ষ্ট টাইম মই চকুৰে দেখিম চাম মানে দেখিম না চাবলৈ পাম মোৰ ভাগ্য আজি ভাল কিয়নো মোৰ আজি স্বামীৰ জন্মদিন আছিলে সেইকাৰণে ৰামনৱমী হয় আজি ৰামনৱমীৰ দিনেই মোৰ স্বামীৰ জন্মদিন গতিকে সেই উপলক্ষে মই একচুৱেলি মন্দিৰলৈ আহিছোঁ বিষ্ণু মন্দিৰ আৰু কালী মন্দিৰলৈ সেৱা আতি জনাবৰ কাৰণে মূৰ দোৱাবৰ কাৰণে এয়া গোটেইকেইজনী কুমাৰী এতিয়া কেনেকৈ কি নিয়ম কৰি আছে আপোনালোকে দেখাই পাব মোৰতো ফাৰ্ষ্ট টাইম মই অলপমান হয়তো মই কোৱা ধুনীয়াকৈ চিজিলভাৱে ক'বও জনা নাই এয়া ইমান মৰম লাগিছে দেখিছেনে বন্ধুসকল আমাৰ এই জয় মাতাজী বুলি কওঁ এতিয়া কাৰণ মাই আই মাতৃ বুলি ভাবিয়ে সকলোৱে পূজা কৰে ন কুমাৰীকেইজনীক এয়া ভৰি ধুৱাই দি আছে তাৰপিছত সেৱা কৰিব ভৰিখন কাপোৰেৰে মুচি দিব এই মই প্ৰথম দেখা পাইছোঁ গতিকে আপোনালোকে চাই থাকক এই আমি প্ৰসাদ গ্ৰহণ কৰিবলৈ লাইনত থিয় হৈছোঁ দেই বন্ধুসকল চাওক আমি একেবাৰে আগতে গৈ পেলাই প্ৰসাদ লোৱা নাই সকলো লোক একেলগে থিয় হৈ প্ৰসাদ লৈ আছোঁ মাজে মাজে মই কুমাৰী পূজাখনো দেখাবলৈ চেষ্টা কৰি আছোঁ দাঁড়াও দাদা তুলে নিতে পারছি না দাদা ওই দেখো কি দিচ্ছে দেখো মাজতে আকৌ অহাৰ পথত বোৱাৰীয়ে ক'লে যে ধুনুৱে আৰু ক'লে আচাৰ কিনো তে মই যে কিন কেইটামান আচাৰো কিনিলোঁ আপোনাক খুলি কেলে দেখাইছোঁ জানে বন্ধুসকল তেতিয়া আপোনালোকৰ জিভাৰ পানী পৰিব কাৰ আচাৰ দেখি জিভাৰ পানী নপৰা মানুহ আছে নেকি বাৰু এইয়া জলকীয়াৰ আচাৰ কেপচিকাম যে মই দি আছোঁ আৰু এইটো দেখাইছোঁ ৰ'বক এইটো হ'ল ৰচুনৰ আচাৰ চাগে জিভাৰ পানী পৰি গৈছে এয়া আকৌ সেই কুঁহিয়াৰৰ পানী দেখিও মই থাকিব নোৱাৰোঁ নহয় কুঁহিয়াৰৰ পানী খোৱা অভ্যাস আছেতো য'তে দেখোঁ তাতে গৰম দিনত খুব খাওঁ ভাল বস্তুকেইটা খাইছোঁ এইকেইটা আমি কিন্তু মন্দিৰৰ পৰা ওলাই আহিলোঁ দেই অহাৰ পথতে আচাৰ লৈছোঁ কুঁহিয়াৰৰ পানী খাম এতিয়া এয়া ফল মূল অকণমান কিনি ল'লোঁ ঘৰলৈ বুলি সৰু ল'ৰাটো ঘৰতে আছে নহয় তাৰপিছত আকৌ ডাব অৱশ্যে যাওঁতেই হেৰি কৰিছিলোঁ খাইছিলোঁ আমি এতিয়া ডাবকেইটা কটাই ল'ম ভিতৰত আহি বগাবিলাক খাম আকৌ ইমান ভাল লাগে চাওক বন্ধুসকল আমি ডাবকেইটা গাড়ীতে থৈ দিছিলোঁ গাড়ীৰ ভিতৰত এতিয়া আকৌ ঘূৰি অহাৰ পথত তাৰ হাতানে গুচাই লৈছোঁ কাৰণ তেতিয়া দেৰি হৈ যাব ন আৰু কেইটামান ডাব ঘৰলৈ বুলি কিনিও ল'লোঁ আৰু একদম এনেকৈ মানে মানুহজনে কাটিব কৈছোঁ যাতে ঘৰত গৈ এটা ফুটা কৰি খাব পাৰোঁ চাওক এইটো পদ্ধতিত কাটি দিছে তাত ঘৰত আহি
ফুটা কৰিয়ে খাব পাৰোঁ। গতিকে থৈছোঁ। মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, মোৰ স্বামীৰ জন্মদিন আছিল, গতিকে এই ভিডিঅ'টো মই বনালোঁ। আজি বাসন্তী পূজাৰ ৰামনৱমী আছিলে, নৱৰাত্ৰিৰ ৰামনৱমী আছিল, বাসন্তী পূজা আছিলে, সকলোখিনি দেখালোঁ। গতিকে থৈছোঁ। আপোনালোকে ভাল লাগিলে নিশ্চয় কমেণ্টৰ দিবলৈ চেষ্টা কৰিবচোন, কমেণ্ট দিবলৈ। গতিকে থৈছোঁ।